ইতিমধ্যে যোৱাকালি আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 84 নং মেলামাটি গাঁও পঞ্চায়তত বৃহৎ বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হৈছে যে আমাৰ কাষতেই থকা যি নাগালেণ্ডৰ পাহাৰ আছে, সেই পাহাৰত প্ৰবল যোৱাকালি বৃষ্টিপাত হ'ল, বৰষুণ হৈছিলে। তাৰ ফলতেই এটা আমাৰ এই মেলামাটি অঞ্চলৰ তিতাবৰৰ বিৰাট ডাঙৰ বানপানী হ'ল। আৰু এই বানপানীৰ কবলতে আমাৰ যিখন আটাইতকৈ ডাঙৰ খেতি পথাৰ তিতাবৰৰ, সেই খেতি পথাৰখন সম্পূৰ্ণ বানপানীৰ তলত বৰ্তমান কৃষকৰ ধান খেতিৰ তলত পৰি আছে। আৰু ইতিমধ্যে আজি প্ৰখৰ ৰ'দ ওলাইছে। এই ৰ'দৰ গৰমতো আমাৰ কৃষিভূমি কৃষকসকলৰ ধান খেতি নষ্ট হ'ব। আৰু এই পানী আৰু কমচে কম 4-5 দিন থাকিব। গতিকে কৃষকসকলৰ সেই ধান খেতি নষ্ট হোৱাটো 100% ধ্বংস হ'ব। গতিকে লগতে আমাৰ গাঁৱৰ যিসমূহ ঘৰ, সেই গাঁৱৰ ঘৰসমূহ প্ৰায় 60% ঘৰ ইতিমধ্যে মানুহৰ ঘৰত পানী সোমাইছে। গতিকে আমি অসম চৰকাৰৰ কৃষি বিভাগক আমি অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টো ভালদৰে পৰ্যবেক্ষণ কৰি আমাৰ তিতাবৰৰ এই যিসকল কৃষকৰ ধান খেতি নষ্ট কৰিলে, সেই ধান খেতিখিনি নষ্ট কৃষকসকলক এটি সকাহ দিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ইতিমধ্যে যোৱাকালি আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 84 নং মেলামাটি গাঁও পঞ্চায়তত বৃহৎ বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হৈছে যে আমাৰ কাষতেই থকা যি নাগালেণ্ডৰ পাহাৰ আছে, সেই পাহাৰত প্ৰবল যোৱাকালি বৃষ্টিপাত হ'ল, বৰষুণ হৈছিলে। তাৰ ফলতেই এটা আমাৰ এই মেলামাটি অঞ্চলৰ তিতাবৰৰ বিৰাট ডাঙৰ বানপানী হ'ল। আৰু এই বানপানীৰ কবলতে আমাৰ যিখন আটাইতকৈ ডাঙৰ খেতি পথাৰ তিতাবৰৰ, সেই খেতি পথাৰখন সম্পূৰ্ণ বানপানীৰ তলত বৰ্তমান কৃষকৰ ধান খেতিৰ তলত পৰি আছে। আৰু ইতিমধ্যে আজি প্ৰখৰ ৰ'দ ওলাইছে। এই ৰ'দৰ গৰমতো আমাৰ কৃষিভূমি কৃষকসকলৰ ধান খেতি নষ্ট হ'ব। আৰু এই পানী আৰু কমচে কম 4-5 দিন থাকিব। গতিকে কৃষকসকলৰ সেই ধান খেতি নষ্ট হোৱাটো 100% ধ্বংস হ'ব। গতিকে লগতে আমাৰ গাঁৱৰ যিসমূহ ঘৰ, সেই গাঁৱৰ ঘৰসমূহ প্ৰায় 60% ঘৰ ইতিমধ্যে মানুহৰ ঘৰত পানী সোমাইছে। গতিকে আমি অসম চৰকাৰৰ কৃষি বিভাগক আমি অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টো ভালদৰে পৰ্যবেক্ষণ কৰি আমাৰ তিতাবৰৰ এই যিসকল কৃষকৰ ধান খেতি নষ্ট কৰিলে, সেই ধান খেতিখিনি নষ্ট কৃষকসকলক এটি সকাহ দিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ইতিমধ্যে যোৱাকালি আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 84 নং মেলামাটি গাঁও পঞ্চায়তত বৃহৎ বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হৈছে যে আমাৰ কাষতেই থকা যি নাগালেণ্ডৰ পাহাৰ আছে, সেই পাহাৰত প্ৰবল যোৱাকালি বৃষ্টিপাত হ'ল, বৰষুণ হৈছিলে। তাৰ ফলতেই এটা আমাৰ এই মেলামাটি অঞ্চলৰ তিতাবৰৰ বিৰাট ডাঙৰ বানপানী হ'ল। আৰু এই বানপানীৰ কবলতে আমাৰ যিখন আটাইতকৈ ডাঙৰ খেতি পথাৰ তিতাবৰৰ, সেই খেতি পথাৰখন সম্পূৰ্ণ বানপানীৰ তলত বৰ্তমান কৃষকৰ ধান খেতিৰ তলত পৰি আছে। আৰু ইতিমধ্যে আজি প্ৰখৰ ৰ'দ ওলাইছে। এই ৰ'দৰ গৰমতো আমাৰ কৃষিভূমি কৃষকসকলৰ ধান খেতি নষ্ট হ'ব। আৰু এই পানী আৰু কমচে কম 4-5 দিন থাকিব। গতিকে কৃষকসকলৰ সেই ধান খেতি নষ্ট হোৱাটো 100% ধ্বংস হ'ব। গতিকে লগতে আমাৰ গাঁৱৰ যিসমূহ ঘৰ, সেই গাঁৱৰ ঘৰসমূহ প্ৰায় 60% ঘৰ ইতিমধ্যে মানুহৰ ঘৰত পানী সোমাইছে। গতিকে আমি অসম চৰকাৰৰ কৃষি বিভাগক আমি অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টো ভালদৰে পৰ্যবেক্ষণ কৰি আমাৰ তিতাবৰৰ এই যিসকল কৃষকৰ ধান খেতি নষ্ট কৰিলে, সেই ধান খেতিখিনি নষ্ট কৃষকসকলক এটি সকাহ দিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।